অসমৰ ভিতৰতে এখন ব্যতিক্ৰমী নাটক জন্মান্ধসকলৰ এখন বিশেষ নাটকে আকৰ্ষিত কৰিছে শিৱসাগৰবাসীক। নাটক হৈছে মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা অংশ, কিয়নো নাটক সৃষ্টি হয় মানুহৰ জীৱনৰ সৈতে জড়িত হৈ থকা ঘটনা পৰিঘটনাৰ ওপৰত ভিত্তি কৰি। কোনো ব্যক্তি বিশেষ, কোনো এখন সমাজ অথবা প্ৰকৃতি, জীৱ-জন্তু আদি কোনো এটা বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি একোখন নাটক সৃষ্টি হয়, য'ত বিভিন্ন কলা-কুশলীসকলে অভিনয় কৰা পৰিলক্ষিত হয়। শিল্পীসকলে অভিনয়ৰ জৰিয়তে পূৰ্বৰ কোনো ঘটনা বা কাল্পনিক কাহিনী এটাক বাস্তৱ ৰূপত প্ৰতিফলিত কৰাৰ প্ৰয়াস কৰা দেখা যায়। কিছুমান নাটকে দৰ্শকসকলক মনোৰঞ্জন দিয়ে আৰু কিছু নাটকে দৰ্শকসকলক একোটা জীৱনৰ বাবে প্ৰয়োজনীয় যোগাত্মক শিক্ষা প্ৰদান কৰা দেখা যায়। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ এখন বিশেষ নাটকে সকলোকে আকৰ্ষিত কৰা দেখা গৈছে, কিয়নো এই নাটকখনেই সম্পূৰ্ণ ব্যতিক্ৰম, য'ত জন্মান্ধ লোকসকলে অভিনয় কৰা পৰিলক্ষিত হৈছে। জাতীয় সাংস্কৃতিক বৰভেটি অসমৰ সাংস্কৃতিক উপসমিতিৰ উদ্যোগত কালুগাঁৱত অনুষ্ঠিত হোৱা 15 দিনীয়া প্ৰযোজনা ভিত্তিক জন্মান্ধসকলৰ আৱাসিক নাট কৰ্মশালাৰ অন্তিম দিনা শিৱসাগৰ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত ৰূপক ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে এখন অন্ধ সমাজ আৰু এটা জাতিৰ কাহিনী শীৰ্ষক নাটক মঞ্চস্থ কৰা হয়। এই ব্যতিক্ৰমী নাটখন উদ্বোধন কৰে অভিনেত্ৰী বিজয়লক্ষ্মী শৰ্মাই। নলবাৰী, মৰিগাঁও, জাগিৰোড, নগাঁও, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰৰ সৰ্বমুঠ 25 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা নাট কৰ্মশালাৰ পৰা 10 গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অন্ধ সমাজ আৰু এটা জাতিৰ কাহিনী নামৰ নাটকখন মঞ্চস্থ কৰা পৰিলক্ষিত হয়। নাটকখনত অভিনয় কৰে পাপৰি গগৈ, শংকৰ দাস, মনোজ পাটৰ, বৰ্ণালী ফুকন, ইয়াছমিনা বেগম, আবু ছামিম আহমেদ, উৰ্মি চালমা, কৰিশ্মা গগৈ, ভিগু কুমাৰ গগৈ আৰু পংকজ নাথে। এখন সমাজত অন্ধ লোকসকলে কিদৰে জীৱন সংগ্ৰাম কৰিব লাগে আৰু কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয়, এইসমূহকে ৰাইজৰ আগত উপস্থাপন কৰে নাটকখনৰ জৰিয়তে। অভিজ্ঞতা মানে মোৰ লাইফৰ প্ৰথম অভিজ্ঞতা। মই অসমত আৰু অসমৰ বাহিৰতো বহুতো অভিনয় কৰিছোঁ, মঞ্চতো অভিনয় কৰিছোঁ, কিন্তু মই এনেকুৱা অভিনয় আৰু এনেকুৱা পৰিচালকক লগ পোৱা নাছিলোঁ। গ্ৰেট এক্সপিৰিয়েঞ্চ বুলি কওঁ। আৰু আপোনালোক সকলেও চাগে নতুন অভিজ্ঞতা এইটো, আৰু মই বিচাৰোঁ যে এনেকুৱা এখন ফিল্ম ছবি নিৰ্মাণ হ'ব লাগে, আৰু সেইবাবে মই ৰাইজৰ ওচৰত জনাইছোঁ যে আপোনালোকে এনেকুৱা এখন ছবি বনাওক, সকলো সহযোগ কৰক। আমি এনেকুৱা দৃষ্টিহীন লোকৰ বাবে আমি কওঁ যে মৰম চেনেহে দৰকাৰ নহয়, এখেতসকলক আমি আগবঢ়াই লৈ যাব লাগে। এখেতসকলে বহুত কিছু জানে, আমাৰ নৰ্মেল মানুহৰ কথা বেলেগ। এখেতসকলে ইমান ভালকৈ অভিনয় কৰিব পাৰে মই ভবা নাছিলোঁ, আৰু আটাইতকৈ মই ধন্যবাদ দিব বিচাৰোঁ আমাৰ দীপক দাদাক, যিহেতু ইমান ভালকৈ ডাইৰেকশ্যন কৰিছে। নমস্কাৰ, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ